ৰহা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্ম সংস্কৃতিৰ নমুনা পুৱা 11:30 কাৰ্যালয়ত নাই কৰ্মচাৰী নাই চক্ৰ বিষয়া নাই মণ্ডল নাই কেৰাণীও 9 বজাতেই কাৰ্যালয়টোত ভিৰ কৰিছে সাধাৰণ জনতাই কৰ্মচাৰীৰ অভাৱত এটা পৰ দিবলগীয়া হৈছে নাগৰিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নমনা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী হয় আসলে এই যে আপনারা দেখেছেন সার্কেল অফিস এই যে আমার রহা রাজচক্র বিষয় কার্যালয় এই কার্যালয়টোত আমি যেতিয়াই আহো তেতিয়া দেখা পাওঁ যে 11টা বজালৈকে ইয়াত কোনো ধৰণৰ কৰ্মচাৰী উপস্থিত নহয় সময়মতে তেওঁলোকে কেতিয়া উপস্থিত হোৱা দৃষ্টান্ত আজিলৈকে আমি পোৱা নাই ৰাইজৰ বহুত অসুবিধা হৈছে ৰাইজে সৰু কাম এটাৰ কাৰণে ইয়ালৈ আহি পেলাই বাতৰি পাই পাব লগা হয় সৰু এটা কামৰ কাৰণে ৰাইজে বাতৰি পাই পাব লগা হয় ৰাজচক্ৰ এই ৰহা ৰাজচক্ৰ বিষয় কাৰ্যালয়টো বৃহত্তৰ এটা অঞ্চলত ৰাইজৰ সুবিধা হোৱাকে ৰহাত স্থাপন হল আজি কিছুদিনৰ বাবে লক্ষ্য কৰিছো আমি জানিব পাৰিছো আমাৰ ৰাইজে যেতিয়া আমি অফিচলৈ আহো এই কাৰ্যালয়লৈ আহো ৰাইজে আমাক জনায় ৰাইজে আলোচনা কৰে যে আমাৰ ৰাজচক্ৰ বিষয়া যিগৰাকী ৰাজচক্ৰ বিষয়া বাইদেউ আছে তেখেতে হয়তো সময়মতে আহি উপস্থিত নহয় গতিকে আমি আমাৰ যি জিলা আয়ুক্ত সমজিলা আয়ুক্ত বাইদেউ আছে আমি বাইদেউক আমি অনুৰোধ জনাইছো যাতে এই ৰাজচক্ৰ এই বিষয়া এই কাৰ্যালয়লৈ তেখেতে আহি 10 বজাত আহি তেওঁলোকে চাওক দেখা পাব যে ইয়াত এজনো কৰ্মচাৰী নাথাকে আৰু এই যিসকল কৰ্মচাৰী সঠিক সময়ত আহি কাৰ্যালয়ত উপস্থিত নহয় তেখেতসকলৰ কাৰণে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আয়ুক্ত বাইদেউগৰাকীক আমি অনুৰোধ জনাইছো আৰু যাতে ৰহা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্ম সংস্কৃতিৰ নমুনা পুৱা 11:30 কাৰ্যালয়ত নাই কৰ্মচাৰী নাই চক্ৰ বিষয়া নাই মণ্ডল নাই কেৰাণীও 9 বজাতেই কাৰ্যালয়টোত ভিৰ কৰিছে সাধাৰণ জনতাই কৰ্মচাৰীৰ অভাৱত এটা পৰ দিবলগীয়া হৈছে নাগৰিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নমনা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী হয় আসলে এই যে আপনারা দেখেছেন সার্কেল অফিস এই যে আমার রহা রাজচক্র বিষয় কাৰ্যালয় এই কাৰ্যালয়টোত আমি যেতিয়াই আহো তেতিয়া দেখা পাওঁ যে 11টা বজালৈকে ইয়াত কোনো ধৰণৰ কৰ্মচাৰী উপস্থিত নহয় সময়মতে তেওঁলোকে কেতিয়া উপস্থিত হোৱা দৃষ্টান্ত আজিলৈকে আমি পোৱা নাই ৰাইজৰ বহুত অসুবিধা হৈছে ৰাইজে সৰু কাম এটাৰ কাৰণে ইয়ালৈ আহি পেলাই বাতৰি পাই পাব লগা হয় সৰু এটা কামৰ কাৰণে ৰাইজে বাতৰি পাই পাব লগা হয় ৰাজচক্ৰ এই ৰহা ৰাজচক্ৰ বিষয়া কাৰ্যালয়টো বৃহত্তৰ এটা অঞ্চলত ৰাইজৰ সুবিধা হোৱাকে ৰহাত স্থাপন হল আজি কিছুদিনৰ বাবে লক্ষ্য কৰিছো আমি জানিব পাৰিছো আমাৰ ৰাইজে যেতিয়া আমি অফিচলৈ আহো এই কাৰ্যালয়লৈ আহো ৰাইজে আমাক জনায় ৰাইজে আলোচনা কৰে যে আমাৰ ৰাজচক্ৰ বিষয়া যিগৰাকী ৰাজচক্ৰ বিষয়া বাইদেউ আছে তেখেতে হয়তো সময়মতে আহি উপস্থিত নহয় গতিকে আমি আমাৰ যি জিলা আয়ুক্ত সমজিলা আয়ুক্ত বাইদেউ আছে আমি বাইদেউক আমি অনুৰোধ জনাইছো যাতে এই ৰাজচক্ৰ এই বিষয়া এই কাৰ্যালয়লৈ তেখেতে আহি 10 বজাত আহি তেওঁলোকে চাওক দেখা পাব যে ইয়াত এজনো কৰ্মচাৰী নাথাকে আৰু এই যিসকল কৰ্মচাৰী সঠিক সময়ত আহি কাৰ্যালয়ত উপস্থিত নহয় তেখেতসকলৰ কাৰণে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আয়ুক্ত বাইদেউগৰাকীক আমি অনুৰোধ জনাইছো আৰু যাতে